হৈছে নলবাৰীৰ ভাৰতীয় টকিজ, কিন্তু বৰ্তমান খুব বেয়া অৱস্থাত আছে ভাৰতীয় টকিজ। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ বাৰু। ইয়াত ভিতৰলৈ সোমাবলৈ কোনো ধৰণৰ মানে ৰাস্তা নাই, মানে পানী উঠিছে ইয়াতে, আৰু লগতে তাত তেনেকুৱা জংঘল চাৰিওপিনে, যেন এনেকুৱা লাগিছে যেন ভূত বাংলাহে এইটো আছিল চিনেমা হল। আজিৰ পৰা মোটামুটি 15-16 বছৰ আগতে মই ইয়াতে চিনেমা চাইছিলোঁ, কিন্তু বৰ্তমান নলবাৰীৰ চিনেমা হলৰ অৱস্থা হৈছে এইটো। কিবা পাইছোঁ ভিতৰত মোটামুটি 15মান সাপে হৈছে বোলে, সাপৰ চানা হৈছে, সাপ আছে, লগতে খুব বেয়া অৱস্থা। আৰু হলটো তাৰমানে এতিয়া মেইন কথা প্ৰথমতে হলটোৰ অৱস্থা বেয়া হোৱাৰ কাৰণে নচলা হ'ল, হোৱাৰ কাৰণে এনেকৈ পৰি থাকি পেলাই এতিয়া এইটো অৱস্থা। মাজতেতো লকডাউনো গেল, তেনেকৈ তাৰমানে এতিয়া হলটো এনেকৈ বন্ধ হৈ থাকিল। কিন্তু মই মাজতে এদিন মালিকক লগ পাই সুধিছিলোঁ যে দাদা হলটো আৰু অপেনিং নকৰে নেকি, কাৰণ কৰিলে আমিও কি ক'লে মালিকে? কি ক'লে? মালিকে ক'লে কি যে কৰিব লাগিব, অলপ টাইম লাগিব। আজিকালিতো এনেকুৱা পৰিৱেশত মানুহ চিনেমা নাচায়, এচি টেচি বিচাৰে, গতিকে টকাৰো প্ৰয়োজন হ'ব। গতিকে আমি মাথা মাৰি আছোঁ লকডাউন খোলা হ'লে তাৰমানে আমি এইটো তলত তাৰমানে শ্বপিং মল কৰিম, মাৰ্কেটিং, আৰু 3 নম্বৰত আমাৰ ধুনীয়াকৈ এচি থকা তাৰমানে চিনেমা হল হ'ব। মানে হলটো হোৱাৰ সম্ভাৱনা আছে মালিকৰ মতে। অলপ টাইম লাগিব বুলি টাইম লাগিব ন। তো বন্ধুসকল, চিনেমা হলটো হোৱাৰ সম্ভাৱনা আছে। সকলোৰে এটাই আশা, বৰ্তমান চিনেমা হলটো যাতে হয়। নলবাৰীত এটা চিনেমা হলৰ প্ৰয়োজন আছে। তো ইয়াৰে ওচৰে পাঁজৰে যিমানখিনি মানুহ মই পাইছোঁ, সকলোৱে কেৱল এটাই কথা কৈ আছে যে চব জেগাৰে আজিকালি এটা চিনেমা হল আছে, কিন্তু নলবাৰীত বৰ্তমান চিনেমা হল এটা নাই। তো সকলোৱে এটা কথা কৈ আছে যে নলবাৰীত এটা চিনেমা হলৰ প্ৰয়োজন আছে। আমাৰ ৰঙিয়াতো চিনেমা হল আছে, পাঠশালাতো আছে, কিন্তু নলবাৰীত এটা চিনেমা হল নাই। তো প্লিজ আপোনালোকে এটা বস্তু ক'ব মোক, নলবাৰীত এটা চিনেমা হলৰ প্ৰয়োজন আছে নে নাই? প্লিজ এটা কমেণ্ট কৰি মোক জনাব দেই।